অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগত প্ৰায় 2200টা ভেকেন্সি নতুনকৈ মুকলি কৰি দিয়া হৈছে আৰু এই ভেকেন্সিসমূহৰ অনলাইন আবেদন 1 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 15 আগষ্ট তাৰিখ। আপোনালোকে যদি এই নটিফিকেশনখন সম্পূৰ্ণ ৰূপত পঢ়িব বিচাৰে তেতিয়াহ'লে nhm.assam.gov.in ত গৈ পিনি সম্পূৰ্ণ নটিফিকেশনখন চাব পাৰিব। এতিয়া কেৱল মাত্ৰ স্বাস্থ্য বিভাগৰ ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াৰ পৰা আমি এটা কথা অনুমান লগাব পাৰিম যে অহা কেইমাহ মানৰ ভিতৰতে খুব বেছি এমাহ বা দুমাহৰ ভিতৰতে আমাৰ 3rd গ্ৰেড বা 4th গ্ৰেড আৰু শিক্ষা বিভাগৰ যিমানখিনি ভেকেন্সি খালী হৈ আছে সেই ভেকেন্সিসমূহৰো অনলাইন আবেদন ষ্টাৰ্ট হৈ যাব। আমি খুব কম সময়ৰ ভিতৰতে ইয়াৰ নটিফিকেশন পাই যাম। এই যিখিনি ভেকেন্সি ওলাইছে ভেকেন্সিবিলাক যদি কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউচনৰ কথা কওঁ তেতিয়াহ'লে অপেন কেটেগৰীত 1701টা ভেকেন্সি আছে, OBC বা MOBC কেটেগৰীত 44টা ভেকেন্সি আছে, ST হিল কেটেগৰীত 80টা ভেকেন্সি আছে, SC কেটেগৰীত 209টা ভেকেন্সি আছে, 3 টাইপছত 170টা ভেকেন্সি আছে। টোটেল ভেকেন্সি হৈছে 2204টা। ইয়াৰে যদি এজ লিমিটৰ কথা কওঁ ইয়াৰ আপোনালোকৰ মেক্সিমাম এজ 1/1/2026ৰ ওপৰত বেছ কৰি পিনি 40 বছৰ হ'ব পাৰে আৰু আপোনালোকে যদি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। OBC বা MOBC কেণ্ডিডেট সকলে 3 বছৰ আৰু PWD কেটেগৰী যিখিনি কেণ্ডিডেট হয় তেওঁলোকে 10 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। ইয়াৰ যদি এপ্লিকেশ্যন ফিজ বিলাকৰ কথা কওঁ তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ৰখা নাই। সকলোৰে বাবে এপ্লিকেশ্যন ফ্ৰী আৰু বাকি সিলেকশ্যন প্ৰচিডিউৰ কথা আপোনালোকে জানে। এটা এক্সাম হ'ব তাৰপিছত ইন্টাৰভিউ এটা হ'ব। এই যিখিনি ভেকেন্সি ওলাইছে ষ্টাফ নাৰ্ছৰ ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে BSc নাৰ্ছিং বা GNM কৰিব লাগিব। এই ভেকেন্সি বিলাকত আপোনালোকক মাহে 20,000 টকাকৈ দিয়া হ'ব।